Hello dear students, welcome back to the channel. ইয়াৰ আগৰ ভিডিঅ'ত আমি ক্লাছ 10ৰ যেটো গণিতৰ তোমালোকৰ টেষ্টৰ কাৰণে ইম্পৰ্টেণ্ট MCQ এটা আছিল এইটো পাৰ্ট 1 টো আমি কৰিলোঁ আজি ইয়াৰ তাৰ পাৰ্ট 2 কোৱেশ্চন ওকে আমি কোৱেশ্চন নম্বৰ 19 লৈকে কৰিছিলোঁ আজি আমি কোৱেশ্চন নম্বৰ 22 ষ্টাৰ্ট কৰিব গৈ আছোঁ ওকে সো এটা আমাক যোনটো এইটো কোৱেশ্চন দি আছে এইটো কোৱেশ্চনটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিছিল এবাৰ 2024 চনত ওকে সো এইটো কোৱেশ্চনটো কি দি আছে আমি চাই লওঁ ওকে কোৱেশ্চন আমাক দুটা উক্তি দিয়া আছে উক্তি 1 2 গ'ল ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 আৰ্হিৰ বৰ্গ সদায় 8ৰ গুণিততকৈ এক বেছি বুলি কৈছে ওকে ইয়াৰটো কি বৰ্গ ল'ব লাগিব তো আমি যদি আমি মান পাতি চাওঁ কি এঠাইত আমি 1 পাতি চাওঁ 2 * 1 + 1 কিমান হৈ যাব এইটো 2 * 2 একে কি হৈ যাব 3 আৰু তাৰ বৰ্গ ল'লে 3 ৰ বৰ্গ হৈ যাব 9 ওকে এইটো এতিয়া চোৱা 9 টো 8ৰ গুণিততকৈ এক বেছি হয় না যদি আমি এটা যদি আমি ভালকৈ চাওঁ 8ৰ গুণিত কি 8 * 8 এইটো কি আছে +1 আছে না 8 * 8 +1 তো এইটো শুদ্ধ হৈ আছে আৰু যদি আমি এইটো সেকেন্ড নম্বৰ উক্তিটো চাওঁ এইটো কি হয় 2k + 1 এইটো যদি আমি কি কৰোঁ ইয়াৰ বৰ্গ সদায় কি হয় 4 ৰ গুণিততকৈ কি হয় এক বেছি হয় বুলি কৈছে এইটো যদি আমি চাওঁ এইটো 9 টো 4 ৰ গুণিত হয় নহয় হয় 4 ৰ গুণিত হয় 4 × 4 4 × 8 8 আৰু তাতকৈ কি হৈছে এক বেছি হৈ আছে এনেকৈ যদি আমি 2 পাতি চাওঁ কি ঠাইত 2 পাতি চাওঁ 2 × 4 একে হৈ যাব 5 এইটো হৈ যাব আমাৰ 5 আৰু 5ৰ বৰ্গ লাগি যাব 5 × 5 = 25 পাম ওকে এনেকৈ যদি এইটো চোৱা এটা 25 টো কি হয় 8ৰ গুণিততকৈ এক বেছি হয় না ওকে এটা যদি আমি চাওঁ 8 * 8 8 * 8 8 × 24 তো 8 × 24 একে 25 8ৰ গুণিততকৈ এক বেছি হৈ আছে এনেকৈ যদি আমি 4 চাওঁ 4 কিমান হয় 4 × 5 = 20 4 × 4 = কি হয় 24 4 × 4 = 24 একে 25 তো এইটো 4ৰ গুণিততকৈ কি হৈছে এক বেছি হৈ আছে তো কি হ'ব আমাৰ উক্তি 1 আৰু উক্তি 1 কি হ'ব উক্তি 1 আৰু উক্তি 2 দুটা কি হ'ব আমাৰ শুদ্ধ হ'ব ওকে তো আমাৰ কি এইটো চোৱা অপশ্যন নম্বৰ এ 1 আৰু 2 দুইটা সত্য ওকে ইয়াৰ আমাৰ 1 আৰু 2 কি হ'ব দুইটাই সত্য হৈ যাব ওকে এটা চোৱা কুৱেশ্যন নম্বৰ 21 টো কুৱেশ্যন নম্বৰ 21 টো আমাক দিয়া আছে তোমালোকৰ কিতাপৰ কুৱেশ্যন পৰিমেয় সংখ্যা 4 কিউব আৰু তাত দিয়া আছে 2 to the power 4 * 5 কিউবৰ দশমিক প্ৰসাৰণ দশমিক স্থানৰ পৰিসমাপ্ত হোৱা স্থানৰ সংখ্যা হ'ল ইয়াত যোনটো হায়েষ্ট পাৱাৰ থাকিব এইটোৱে হ'ব নহয় জানো কিন্তু কিবা কটাকটি গৈ আছে নেকি আমি চাব লাগিব ইয়াত যদি আমি চাওঁ 2 আছে 2 ৰ পাৱাৰ 4 আছে আমাৰ 4 ৰ পাৱাৰ 3 আছে তো 2 আৰু 4 টো কটাকটি যাব নিশ্চয় তো আমি ওপৰত যোনটো 4 কিউব আছে 4 কিউবক আমি কি লিখিব পাৰিম এইটো আমি 2 স্কোয়ার লিখিব পাৰিম 2 * 2 = 4 আৰু তাৰ ওপৰত কি আছে পাৱাৰ আছে কিউব তো এইটো আমি কি লিখিব পাৰিম 2 * 3 = 6 মানে 2 ৰ পাৱাৰ কিমান হ'ব 6টা হৈ যাব আৰু ইফালে 2 ৰ পাৱাৰ কিমান আছে 4 আৰু ইফালে 5 কিউব আছে ওকে 2 4টা আছে ওপৰত 2 4টা কাটি যাব দুটা থাকি যাব তো আমাৰ থাকি যাব ওপৰত 2 স্কোয়ার আৰু তলত থাকি যাব 5 কিউব এটা এই দুটাৰ ভিতৰত কোনটো হাইয়েষ্ট পাৱাৰ আছে 5 কিউবৰ কিউবটো 3 টো হাইয়েষ্ট পাৱাৰ নহয় জানো তো এটা আমাৰ হৈ যাব অপশ্যন নম্বৰ 1 টো ওকে 3 হ'ব এটা সব কুৱেশ্যন নম্বৰ 22 টো কুৱেশ্যন নম্বৰ 22 আমাক কৈছে আটাইতকৈ সৰু যিটো সংখ্যাৰে √27 পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হ'ল এইটো হৈ যাব √27 মানে আমাৰ হৈ গ'ল √3 পূৰণ 3 পূৰণ 3 তো 3 পূৰণ 3 টো আমি 3 স্কোয়ার লিখিব পাৰোঁ নহয় জানো তো 3 স্কোয়ার যাব ইয়াক আমি কি 3 স্কোয়ার বনাবলৈ আৰু এটা √3 ৰে যদি আমি পূৰণ কৰি দিওঁ কি যাব 3 স্কোয়ার যাব তো 3 স্কোয়ার হ'লে স্কোয়ার ৰুট কেনসেল হৈ যাব তাৰ পৰা আমি কি 3 পূৰণ 3 আমি ৰুটৰ বাহিৰত পাই যাম 3 3 গুণত এইটো পৰিমেয় সংখ্যা হৈ যাব তো এইটো হৈ যাব আমাৰ অপশ্যন 3 √3 ৰে পূৰণ কৰিলে এইটো এটা পৰিমেয় সংখ্যা হৈ যাব ওকে এইটো 2017 আৰু 2024 দুটাটো আহিছে এইটো চাই 23 নম্বৰ কুৱেশ্যনটো 23 নম্বৰ কুৱেশ্যন আমাক দিয়া আছে এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুটা ঘণ্টা একেলগে বাজিলে তেন্তে তাৰ কিমান ছেকেণ্ডৰ পাছত ঘণ্টাটো পুনৰ একেলগে বাজিব তো একেলগে বাজিব আমি কি কৰে সদায় কি উলিয়াব লাগে লসাগু উলিয়াব লাগে ওকে তো 18 আৰু 60 লসাগু উলিয়ালে হৈ যাব তো যদি আমি 18 আৰু 60 চাওঁ ছুটি হৰণ পদ্ধতিতে 18 আৰু 60 দুইৰে যাব 2 * 9 = 18 আৰু 2 * 3 = 6 আৰু 0 আছে 0 আকৌ 3 যাব 3 * 3 = 9 এইটো আৰু 3 * 10 30 3 * 9 = 29 এতিয়া আৰু নাযায় হয়নে তো এইকেইটা আমি গোটেইকেইটা পূৰণ কৰিম এইটো হৈ গ'ল আমাৰ 3 * 2 = 6 ওকে 2 * 6 3 * 18 18 আৰু ইনটু 10 মানে কি হ'ব 180 হৈ যাব তেতিয়া আমাৰ হৈ যাব আনসাৰটো অপশ্যন নম্বৰ 4 180 ছেকেণ্ড ওকে এনেকুৱা যদি আমি ছুটি হৰণ পদ্ধতি লসাগু উলিয়াওঁ যিকেইটা সাধাৰণ ফলাফল আছে সেইকেইটা পূৰণ কৰাৰ লগতে বাকী যিখিনি থাকি যাব সেইখিনি আমি কি কৰিব লাগে পূৰণ কৰিব লাগে ওকে তো এটা আমাৰ হৈ যাব অপশ্যন নম্বৰ 4 180 ছেকেণ্ড ওকে আৰু এইটো যোনটো মই তোমালোকক এইটো কৰি আছোঁ কুৱেশ্যনটো সেই কুৱেশ্যনটো মই কিতাপৰ পৰা উঠাইছোঁ আৰু কিমান চনত মেট্ৰিকৰ আহিছে কুৱেশ্যনবিলাকো চাইছোঁ কুৱেশ্যন পেপাৰ চাই পেলাই ভালকৈ বনাইছোঁ যদি তোমালোকে এইটো PDF লাগে মই ভিডিঅ'ত লিংকটো দি দিম ডেছক্ৰিপশ্যনত তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা ওকে সো কুৱেশ্যন নম্বৰ 24 কুৱেশ্যন নম্বৰ 24 আমাক দিয়া আছে 306 আৰু 657 লসাগু 22338 ওকে এটা আমাক সুধিছে 102 306 আৰু 657 লসাগু কি হ'ব এতিয়া যদি আমি চাওঁ 102 আৰু 306 306 যদি মই কি কৰোঁ 3 ৰে হৰণ যায় 3 ৰে ভাঙো 3 × 3 3 × 0 0 3 × 6 কি হয় এইটো 102 কি হয় 306 ৰ এটা কি হয় উৎপাদক হয় ওকে 102 আৰু কি হয় 306 ৰ এটা কি হয় উৎপাদক হয় তো এই দুটা আমি যেটা কি লসাগু উলিয়াম কি হ'ব লসাগুটো মানে এইটো ইয়াৰ উৎপাদক হয় আৰু কি হয় 306 আৰু 657 কি হয়
এই দুটাৰ আমাক লসাগু অলৰেডি দিয়া আছে, কিমান দিয়া আছে 22338। তো যেতিয়া আমি এই তিনিটাৰো লসাগু উলিয়ালে আমি কি পাম 22338 পাম, কাৰণ কি হয় এইটো আমাক যোনটো আন এটা সংখ্যা দিয়া আছে এই সংখ্যাটো কি হয় ইয়াত যোনটো আমাৰ লসাগু উলিয়াইছিলে তাৰে কি হয় উৎপাদক। তো এনেকুৱা যদি আমাক উৎপাদক দিয়া থাকে তেতিয়া আমাৰ কি হ'ব যোনটো কি হয় লসাগুটো কি হৈ যাব সমান হৈ যাব। তো আমাৰ কি আছিলে 22338 আছিল নহয়, তেতিয়া আমাৰ কি দিব অপশ্যনটো 2 হ'ব 22338 হ'ব। অ'কে, কেনেকৈ হ'ব মই তোমালোকক এটা এক্সাম্পল দি বুজাই আছোঁ। অ'কে, ধৰা আমাৰ কি হয় 6 অ'কে, এটা এক্সাম্পল লৈ লওঁ 6 আৰু 5। অ'কে, 6 আৰু 5 আমি কি কৰিম লসাগু উলিয়াম। তো 6 আৰু 5 লসাগু কি হ'ব, যিহেতু আমি 5 কেইটা ভাঙিব নোৱাৰোঁ, তো দুটা আমি পূৰণ কৰিলে লসাগু পাওঁ। 6 আৰু 5টো পূৰণ কৰিলে কি হ'ব 6 5 গুণ 30। অ'কে, 6 আৰু 5ৰ লসাগু আমি কি পালোঁ এলচিএম কি পালোঁ 30 পালোঁ। অ'কে, তো যদি মই 6 আৰু এটা মই 6ৰ উৎপাদক লৈ লওঁ, ধৰা 6ৰ উৎপাদক কি হ'ব 2, 6ক যদি মই ভাঙি দিওঁ কি 2ৰে কি যাব 3, তো 2টো কি হয় 6ৰ এটা উৎপাদক হয়। অ'কে, তো মই কি কৰিলোঁ 2, 6 আৰু 5ৰ লসাগু উলিয়াব লাগে। তো এতিয়া 2, 6 আৰু যদি মই 5ৰ লসাগু উলিয়াওঁ কেনেকুৱা হ'ব, চুটি হৰণ পদ্ধতি কৰিলে 2, 6 আৰু 5, এটা আমি কিহেৰে কৰিব পাৰোঁ 2ৰে যাব দুটা সংখ্যা, তো 2ৰে কৰিম 2 গুণ 2, এইটো 2 3 গুণ 6। অ'কে, এই 5 আছে 5 থাকি যাব, তেতিয়া আমাৰ এইটো নাযায় আৰু আমি কি কৰিম এইকেইটা গোটেই সংখ্যা পূৰণ কৰিম নহয় জানো উৎপাদক কেইটা। তো 2ৰে 2 গুণ 2, 2 3 গুণ 6 আৰু 6 5 গুণ কি হয় 30 হয়। অ'কে, তো আমাৰ কি হ'ব লসাগুটো সিমানে হ'ব, আগতো 30 পাইছিলোঁ 5 আৰু 6 আৰু এতিয়াও কি পাই আছোঁ 2, 6 আৰু 5ৰ কি হয় লসাগু আমি কি পাই আছোঁ 30 পাই আছোঁ। মানে আমাক যদি এনেকুৱা সংখ্যা দিয়া থাকে তিনিটা সংখ্যা দিয়া থাকে আৰু তিনিটা সংখ্যাৰ ভিতৰত যদি কি হয় এটা সংখ্যাটো আন এটা সংখ্যাটোৰ কি হয় অংকটো, মানে এটা অংকটো আন এটা অংকটোৰ বা সংখ্যাটোৰ কি হয় লসাগু হয়, তেনে কি হ'ব আমাৰ যোনটো প্ৰথম দুটা সংখ্যাৰ লসাগু আছে সেই লসাগু কি হ'ব লসাগুৰ লগত সমান হ'ব। অ'কে, তো এটা আমাৰ অপশ্যনটো হৈ যাব 22338। এটা চোৱা কুৱেশ্যন নম্বৰ 25টো। কুৱেশ্যন নম্বৰ 25ত আমাক কি দিয়া আছে তলৰ কোনটো পৰিমেয় সংখ্যা, ইয়াৰ ভিতৰত আমাৰ কোনটো পৰিমেয় সংখ্যা এইটো ওলাব দিছে। যদি আমি চাওঁ এইটো আমি কটাকটি কৰিব নোৱাৰোঁ, এইটো পাই আছে এইটো কটাকটি কৰিব নোৱাৰোঁ, এইটো কটাকটি কৰিব নোৱাৰোঁ, এইটো আমি কটাকটি কৰিব পাৰিম। √3 আছে আৰু এটা আমাৰ √27 মানে √3 ইনটু কি হয় √3 কাটি যাব, √3 মানে কি হৈ যাব √3 স্কুৱাৰ নহয় জানো, এইটো স্কুৱাৰ হৈ যাব, তেতিয়া ৰুটৰ পৰা বাহিৰত হৈ যাব, তো আমি উত্তৰটো পাই যাম 1/3। তো আমাৰ হ'ব অপশ্যন 4টো আমাৰ কি হ'ব শুদ্ধ অপশ্যন। অ'কে, তাৰপিছত কুৱেশ্যন নম্বৰ 26টো। কুৱেশ্যন নম্বৰ 26 দিয়া আছে 135 আৰু 225ৰ গসাউ হ'ল 135 আৰু 225ৰ আমাক কি ওলাব দিছে গসাউ উলিয়াব দিছে। অ'কে, এতিয়া গসাউটো তোমালোকৰ ইউক্লিডৰ কলন বিধি তোমালোকৰ এইটো মতে কৰিব পাৰা, বা আমি এইটো চুটি হৰণ পদ্ধতিতে শ্বৰ্টকাটো কৰিব পাৰোঁ। তো যিহেতু MCQ মই চুটি হৰণ পদ্ধতিতে শ্বৰ্টকাট কৰি ল'ম হয়। যিটো শেষত 5 আছে আমি 5ৰে কৰিব পাৰোঁ, 5ৰে 5 2 10, 3 থাকি গ'ল 30, 5 7 গুণ 35। অ'কে, আকৌ 5ৰে 225 আছে, 5ৰে 2 নাযায় 22ক যাব, 5 4 গুণ 20, 2 থাকিব 25, 5 5 গুণ 25। এতিয়া যদি আমি চাওঁ দুটাকো হৰণ যোৱা কি হয় 9ৰে যাব, 9 3 গুণ 27, 9 5 গুণ 45। এতিয়া আমাক কি ল'ব লাগে গসাউ উলিয়াবলৈ আমি সাধাৰণ উৎপাদক কেইটা ল'ব লাগে, বাকী যোনবিলাক থাকি যায় এইটো ল'ব নালাগে। যদি লসাগু উলিয়াব দিয়ে তেতিয়া আমি বাকীকেইটাও আমি পূৰণ কৰিম। যিহেতু গসাউ গৈছে আমি অনলি সাধাৰণ উৎপাদক কেইটা, যিহেতু হৰণ গৈছে সেইকেইটা মাত্ৰ পূৰণ কৰিম। এতিয়া কি হ'ব 9 5 গুণ 45, তো ইয়াত আমাৰ হৈ যাব গসাউ 45। অ'কে, এইটো আছিল 2022। এইটো চাওক কুৱেশ্যন নম্বৰ 27টো। কুৱেশ্যন নম্বৰ 27টো কৈছে তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক থাকিব। এতিয়া আমি 8টো ভাঙো, এইটো 2 কিউব হৈ আছে, তো 2 আৰু 5 থাকিলে সাৱধি হ'ব, আৰু 2 আৰু 5ৰ বাহিৰে যদি অন্য সংখ্যা থাকে হৰত 2 আৰু 5ৰ বাহিৰে অন্য সংখ্যা থাকিলে কি হ'ব এইটো নিৰৱধি পৌনঃপুনিক। তো 2 আছে এইটো আমাৰ হ'ব সাৱধি, এইটো 80 মানে কি হয় এইটো 8 মানে আমি এতিয়া লিখিলোঁ 2 কিউব, আৰু এইটো 0 আছে মানে 10 পূৰণ হৈ আছে 2 5 গুণ 10, তো এইটো কি হ'ব 2 আৰু 5 আছে এইটো সাৱধি হয়। এইটো যদি চাওঁ 455, এতিয়া মই 455ক ভাঙি চাওঁ, 5ৰে যাব 5 9 গুণ 45, এইফালে 5 গুণ 5, আৰু এইটো যাব 7ৰে 13 7 গুণ 91। তো চোৱা 5ৰ বাহিৰে 7 আৰু 13 আছে, এইটো আমাৰ দিব অপশ্যন নম্বৰ 3টো শুদ্ধ অপশ্যন। অ'কে, তেতিয়া দিব আমাৰ 27ৰ হ'ব অপশ্যন নম্বৰ 3, সেইটো হৈ গ'ল 2019 আহিছিল। অ'কে, এতিয়া চোৱা কুৱেশ্যন নম্বৰ 28টো। কুৱেশ্যন নম্বৰ 28ত আমাক কি দিয়া আছে 14588ৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব। অ'কে, এতিয়া 625 মানে তোমালোকৰ মন থাকিব পাৰে 25 × 25 হয়, 25 25 গুণ 625, 25 মানে আকৌ কি হয় 5 পূৰণ 5 হয়, ইফালে 25 মানে 5 পূৰণ 5 হয়, মানে 625 মানে আমি কিমান পাওঁ 5 4টা নহয় 5⁴। অ'কে, তেতিয়া আমাৰ কি হৈ যাব ওপৰত আছে 14588 আৰু তলত দিব 5⁴, আৰু এইটো আমাৰ কটাকটি নাযায়, কাৰণ ওপৰত কি যুগ্ম সংখ্যাৰ তলত আছে 5 আছে, তো 5 আৰু যুগ্ম সংখ্যা আমি কটাকটি কৰিব নোৱাৰোঁ। তো হায়েষ্ট পাৱাৰ আমাৰ কি যাব হৰত 5ৰ পাৱাৰ কিমান আছে 4, তো এটা হৈ যাব আমাৰ অপশ্যন নম্বৰ 3টো। অ'কে, 4 মানে হায়েষ্ট পাৱাৰ যোনটো হ'ব দশমিক কি হ'ব প্ৰসাৰণটো সিমান স্থানৰ পিছতে কি হৈ যাব আমাৰ শেষ হৈ যাব। অ'কে,
এটা চোৱা আমাৰ কুৱেশ্যন নম্বৰ 29টো কুৱেশ্যন নম্বৰ 29 আমাক দিয়া আছে পৰিমেয় সংখ্যাটো দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্ত হোৱা স্থানৰ সংখ্যা হ'ল অ'কে এইটো আৰু এইটো কুৱেশ্যন কি হয় একে হয় 29 কুৱেশ্যনটো কি হয় ভুল দিয়া আছে অ'কে ইয়াৰ পাছত আমি নেক্সটটো চাম আজিৰ ভিডিঅ'ত আমি আনি পাৰিম এতিয়া যিহেতু কুৱেশ্যন কি হৈছে ভিডিঅ'টো দীঘল হৈ আছে 10 মিনিট হৈ গ'ল চ' ইয়াৰ ভিডিঅ'টো আমি কুৱেশ্যন নম্বৰ 30ৰ পৰা ষ্টাৰ্ট কৰিম অ'কে চ' ভিডিঅ'টো ইয়ালৈকে চব থেংক ইউ ছ' মাছ যদি ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই তেনে এতিয়া তোমালোকে ইন স্ক্ৰীণত ভিডিঅ'টো আহিব ইয়াত ক্লিক কৰি পেলাই তোমালোকে ইয়াৰ আগৰ পাৰ্টটো চাব পাৰিবা অ'কে